ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ মই দীপিকা গগৈ কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আশা কৰো তোমালোক সকলো ভালে আছা হোক বাৰু যিকি নহওক আহাচোন আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়ৰ বিষয়ে আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল আমি পাঠটি আলোচনা কৰাৰ আগতে কেইটামান কথা জানোচোন আহা আমি সকলোৱে জানো আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেত বিজেপিৰ এজন প্ৰতিনিধি ঠিক সেইদৰে আমি আমাৰ প্ৰধানমন্ত্ৰীজনৰ নামো জানো তেখেত হৈছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতো বিজেপিৰ এজন প্ৰতিনিধি কিন্তু বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনৰ আগৰ প্ৰধানমন্ত্ৰীজন কোন বুলি ক'লে আমি সকলোৱে কওঁ মাননীয় ডক্টৰ মনমোহন সিং ডাঙৰীয়া তেখেত আহিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা অৰ্থাৎ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰতিনিধি গতিকে ছাত্ৰ-ছাত্ৰীসকল এই মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীসকল যে আহিছে তেওঁলোক আহিছে একোটা দলৰ পৰা গতিকে আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে তোমালোকৰ পাঠৰ ভাৰতৰ ৰাজনৈতিক দল আৰু আমি ভাৰতৰ ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা আৰু ভাৰতৰ ৰাজনৈতিক দল এই দুটা বিষয়ৰ ওপৰত আজি আলোচনা কৰিবলৈ ওলাইছো ছাত্ৰ-ছাত্ৰীসকল আমি সকলোৱে জানো পুৰণি কালত আমাৰ দেশৰ শাসন ব্যৱস্থা আছিল ৰাজতন্ত্ৰ অৰ্থাৎ ৰজাৰ দ্বাৰা দেশৰ শাসন কাৰ্য পৰিচালিত হৈছিল ৰজাই আছিল সৰ্বেসৰ্বা বংশানুক্ৰমিক স্বৈৰাচ্ছৰী শাসনৰ প্ৰতি জনগণৰ মোহভংগ হৈছিল আৰু সেয়েহে জনগণে ৰাজতন্ত্ৰৰ ঠাইত গণতন্ত্ৰৰ প্ৰচলন কৰিছিল গণতন্ত্ৰ মানে কি তাকো আমি সকলোৱে জানো গণ মানে মানুহ আৰু তন্ত্ৰ মানে শাসন অৰ্থাৎ জনগণৰ দ্বাৰা পৰিচালিত হোৱা শাসনেই হৈছে গণতন্ত্ৰ এতিয়া আমি আলোচনা কৰিবলৈ যোৱা বিষয়টো হৈছে ৰাজনৈতিক দল এই যে মই ক'লো গণতন্ত্ৰ এই গণতন্ত্ৰৰ লগত ৰাজনৈতিক দলৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে বাৰু এতিয়া আমি ৰাজনৈতিক দল মানেনো কি তাক জানো আহাচোন ৰাজনৈতিক দল হ'ল নিৰ্দিষ্ট ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সংঘবদ্ধ হোৱা ব্যক্তি সমষ্টি যিয়ে চৰকাৰ গঠনত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে গতিকে গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটা একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি বুলি আমি ক'ব পাৰোঁ ছাত্ৰ-ছাত্ৰীসকল এই ৰাজনৈতিক দলৰ প্ৰেক্ষাপটত পৃথিৱীৰ বিভিন্ন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাবিলাকো বেলেগ বেলেগ ধৰণৰ হয় কিছুমান দেশত একদলীয় ব্যৱস্থা কিছুমান দেশত দ্বিদলীয় ব্যৱস্থা আৰু কিছুমান দেশত বহুদলীয় ব্যৱস্থা থকা আমি দেখা পাওঁ আমি যদি একদলীয় ব্যৱস্থা থকা দেশৰ নাম ক'ব বিচাৰো তেন্তে আমি চীন দেশৰ নাম ক'ব পাৰো চীন দেশত মাত্ৰ এটাই ৰাজনৈতিক দল আছে আৰু সেই দলটোৰ নাম হ'ল কমিউনিষ্ট দল আৰু এই দলটোৰ কোনো বিৰোধী দল নাথাকে সেয়েহে এই দলটোৱে যেতিয়া দেশৰ শাসন কাৰ্য পৰিচালনা কৰে তেতিয়া এই দলটোক ওপৰত কোনেও মাত মাতিব নোৱাৰে বা দলটোৰ কোনো দুখ কৃতিসমূহ আঙুলিয়াই দিব নোৱাৰে আমি যদি দ্বিদলীয় ৰাজনৈতিক দল থকা দেশ চাবলৈ যাওঁ তেনেহলে আমি আমেৰিকা ইংলেণ্ড আদি দেশৰ নাম ল'ব লাগিব এনেকুৱা দেশত যিহেতু দুটা দল থাকে গতিকে যেতিয়া এটা দলে চৰকাৰৰ কাম কাজসমূহ পৰিচালনা কৰে তেতিয়া আনটো দল সদায় বিৰোধী দল হৈ থাকে অৰ্থাৎ বিৰোধী দলটোৱে চৰকাৰৰ দায়িত্বত থকা কাম কাজসমূহ আঙুলিয়াই দিয়ে বা দুখ কৃতিসমূহ আঙুলিয়াই দিয়ে আমি যদি বৰ্তমান সময়ত আমেৰিকাৰ কথাই চাওঁ আহাচোন বৰ্তমান সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিজন আমি সকলোৱে জানো ডনাল্ড ট্ৰাম্পৰ নেতৃত্বত বৰ্তমান সময়ত আমেৰিকাত
চৰকাৰ চলি আছে সেইখন চৰকাৰৰ দুটা দলৰ ভিতৰত ৰিপাব্লিকান দলটোৱে পৰিচালিত কৰি আছে অৰ্থাৎ ডনাল্ড ট্ৰাম্প ৰিপাব্লিকান দলৰ এজন প্ৰতিনিধি গতিকে আমেৰিকাত দুটা ৰাজনৈতিক দল এটা ৰিপাব্লিকান দল আৰু আনটো হৈছে ডেমক্ৰেটিক দল এটা ডনাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাত যেতিয়া ৰিপাব্লিকান দলটোৱে শাসন কাৰ্য পৰিচালনা কৰি আছে তেতিয়া ডেমক্ৰেটিক দলটোৱে সদায় এই দলটোৰ দুখ কৰ্তৃসমূহ আঙুলিয়াই দিবলৈ চেষ্টা কৰে সেয়ে এই চৰকাৰখনে অতি সতৰ্কতাৰে কামসমূহ পৰিচালনা কৰে যাতে তেওঁলোকৰ কাম-কাজত বিৰোধী দলটোৱে কোনো দুখ কৰ্তৃ উলিয়াব নোৱাৰে সেয়ে দ্বিদলীয় শাসন ব্যৱস্থা থকা ৰাষ্ট্ৰক আমি এখন সুস্থ সবল চৰকাৰ হিচাপে গণ্য কৰিব পাৰো ছাত্ৰ-ছাত্ৰীসকল আমি একদলীয় দ্বিদলীয় ৰাজনৈতিক দল থকা দেশৰ বিষয়ে জানিলো এতিয়া আহাচোন আমি বহুদলীয় শাসন ব্যৱস্থা থকা দেশৰ বিষয়ে জানো আমি বহুদলীয় ৰাজনৈতিক দল থকা দেশ বুলি ক'লে সাধাৰণতে ভাৰতবৰ্ষ পাকিস্তান বাংলাদেশ আদি দেশৰ নাম ল'ব লাগিব এইবোৰ দেশত বহুত দল আছে তোমালোকে জানি আচৰিত হবা আমাৰ ভাৰতবৰ্ষত কিমানটা ৰাজনৈতিক দল আছে জানানে তোমালোকে 5299টা ভাৰতত ৰাজনৈতিক দল বৰ্তমান সময়ত আছে আৰু ভাৰতকে ধৰি বিভিন্ন দেশবোৰত যেতিয়া বহুদলীয় এই ব্যৱস্থাসমূহ থাকে তেতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে কি কৰে চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যাওঁতে যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰিব পাৰে কিন্তু কেতিয়াবা কি হয় এনেকুৱা বহুত দল থাকিলে দলবিলাকে সংখ্যাগৰিষ্ঠতা যিকোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয় তেতিয়া কি হয় কিছুমান দল একগোট হয় আৰু একগোট হৈ তেওঁলোকে চৰকাৰ গঠন কৰাৰ চেষ্টা কৰে এনেধৰণে কেইবাটাও দল একগোট হৈ চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰা চৰকাৰখনক মৰ্চা চৰকাৰ বুলি কোৱা হয় তোমালোকে মৰ্চা চৰকাৰ কথা পাছত ভালদৰে পাবা এতিয়া মই মৰ্চা চৰকাৰ বুলি ক'বলৈ যাওঁতে তোমালোকক দুটামান উদাহৰণ দিব বিচাৰিছো সেই উদাহৰণকেইটা হ'ল NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স UPA ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স এইবোৰ হৈছে মৰ্চা চৰকাৰৰ উদাহৰণ গতিকে ছাত্ৰ-ছাত্ৰীসকল এনেধৰণৰ চৰকাৰ থাকিলে এখন ৰাষ্ট্ৰই এটা সুস্থিৰ মত গঠন কৰিব নোৱাৰে আৰু সুস্থিৰ মত নহলে সুস্থিৰ চৰকাৰ নহয় সুস্থিৰ চৰকাৰ অবিহনে সুস্থিৰ সিদ্ধান্ত নহয় আৰু এনেধৰণৰ চৰকাৰক এখন আমি ভাল চৰকাৰ বুলি ক'ব নোৱাৰো গতিকে বহুদলীয় ৰাজনৈতিক ব্যৱস্থাত এখন সুস্থিৰ চৰকাৰ গঠন কৰাটো অত্যন্ত জটিল বাৰু এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত একোটা ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় কিছুমান বৈশিষ্ট্য থাকে এই বৈশিষ্ট্যসমূহ হলেহে আমি কোনো এটা দলক ৰাজনৈতিক দল বুলি ক'ব পাৰো তোমালোকে চোৱাচোন এটা ৰাজনৈতিক দলৰ বৈশিষ্ট্য বুলি ক'লে আমি প্ৰথমে সংগঠন মানে কি আমি সকলোৱে জানো কোনো এটা দল গঠন হ'বলৈ হলে তাত সংগঠন হ'বই লাগিব সেই সংগঠনত সভাপতি উপসভাপতি বিভিন্ন সদস্য তৃণমূল পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈকে সকলো সদস্য ইয়াত জড়িত হৈ থাকে গতিকে কি হয় এটা সংগঠন গঠন হয় দ্বিতীয়তে হৈছে নীতি আদৰ্শ আৰু আঁচনি প্ৰত্যেকটো ৰাজনৈতিক দলৰে নিজা নীতি আদৰ্শ আৰু আঁচনি থাকিব লাগিব তৃতীয়তে ক্ষমতা দখলৰ আশংকা এইটো এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য গতিকে প্ৰত্যেকটো ৰাজনৈতিক দলৰে ক্ষমতা দখলৰ আকাংক্ষা থকা উচিত আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ৰাজনৈতিক দলসমূহে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান জনাব লাগিব এইকেইটা বৈশিষ্ট্য আমি দেখা পালেহে কোনো এটা দলক ৰাজনৈতিক দল হিচাপে স্বীকৃতি দিব পাৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্যখিনি পালো এই বৈশিষ্ট্যখিনি থকাৰ পাছত এই দলবিলাকৰ প্ৰধান কাম কি চোৱা মই ইয়াত লিখি দিছো ৰাজনৈতিক দলৰ প্ৰধান কাৰ্যসমূহ হ'ল জনমতক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা জনমত গঠন কৰা
জনমতক সুসংগঠিত ৰূপ দিয়া। এইকেইটা হৈছে ৰাজনৈতিক দলৰ প্ৰধান কাৰ্য। এইকেইটা কাৰ্যৰ উপৰিও গণতন্ত্ৰত জনগণে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৱাৰ পৰিৱেশৰ সৃষ্টি কৰাটো হৈছে ৰাজনৈতিক দলৰ অন্য এটা গুৰুত্বপূৰ্ণ কাৰ্য বা দায়িত্ব। ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈকে আমি ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা সম্বন্ধে জানিলো। এতিয়া আহাচোন আমি ভাৰতৰ ৰাজনৈতিক দলৰ বিষয়ে জানো। তোমালোক সকলোৱে জানা নিশ্চয় আমাৰ ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, যিটো 1885 চনত জন্ম হৈছিল। এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত এই দলটোৱে জন্ম লাভ কৰিছিল। বহুতে আকৌ 1877 চনত SN বেনাৰ্জীৰ নেতৃত্বত গঠিত হোৱা দ্য ইণ্ডিয়ান এছ'চিয়েশ্যনক দেশৰ প্ৰথমটো ৰাজনৈতিক দল বুলি ক'ব বিচাৰে যদিও ই দল নহয়, এটা ৰাজনৈতিক সংগঠনহে আছিল। আৰু আমাৰ ভাৰতৰ প্ৰথম যিটো ৰাজনৈতিক দল হ'ল ভাৰতৰ জাতীয় কংগ্ৰেছ, মই কৈছোৱেই, আৰু 1885 চনত জন্ম হৈছিল। আৰু এই দলটোৰ প্ৰথম সভাপতিজন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। তোমালোকে মনত ৰাখিবা, প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতত গঠিত হোৱা দ্বিতীয় ৰাজনৈতিক দলটো হ'ল মুছলিম লীগ, যিটো 1906 চনত জন্ম হৈছিল। তৃতীয় ৰাজনৈতিক দলটো হ'ল হিন্দু মহাসভা, যিটো 1916 চনত গঠিত হৈছিল। চতুৰ্থ ৰাজনৈতিক দলটো হ'ল স্বৰাজ পাৰ্টি, 1922 চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত জন্ম হোৱা এই দলটো পাছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হৈছিল। পঞ্চমটো ৰাজনৈতিক দল হ'ল 1924 চনতে গঠন হোৱা কাৰ্ল মাৰ্ক্সৰ সাম্যবাদী দল, যিটো দল 1938 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত ছচিয়েলিষ্ট ফৰাম নামৰ এটা সাম্যবাদী আদৰ্শৰ গোটে গঢ় লৈছিল। এই স্বাধীনতাৰ পাছত সমাজবাদী দল হিচাপে মূৰ দাঙি উঠিছিল। এইদৰে আমি ভাৰতৰ এটাৰ পাছত আনটো ৰাজনৈতিক দল গঢ়ি উঠা দেখা পাওঁ। আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। আৰু ঠিক স্বাধীনতাৰ পাছতেই আমাৰ ভাৰতবৰ্ষত কিমানটা ৰাজনৈতিক দল গঠিত হৈছিল তোমালোকে জানানে? 50টাৰো অধিক ৰাজনৈতিক দল গঠিত হৈছিল। তাৰে 14টা আছিল সৰ্বভাৰতীয় দল আৰু বাকীবিলাক আঞ্চলিক দল আছিল। গতিকে তোমালোকক আঞ্চলিক দল বুলি ক'লে আমি কেইটামান দলৰ নাম ক'ব পাৰোঁ। আমি অসমৰ আঞ্চলিক দল বুলি ক'লে অসম গণ পৰিষদৰ নাম ক'ব পাৰোঁ, পাঞ্জাৱৰ আকালি দল, অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম, ঝাৰখণ্ডৰ ঝাৰখণ্ড মুক্তি মৰ্চা আদিৰ নাম ল'ব পাৰোঁ। আৰু মই তোমালোকক আগতেই কৈছোঁ যে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত কিমান ৰাজনৈতিক দল আছে? 2599টা। চোৱাচোন, বহুদলীয় ব্যৱস্থা বুলি কওঁতে কিমান ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি আজি ৰাজনৈতিক দলৰ ওপৰত এইখিনি কথাকে শিকিলোঁ। মই ভাবোঁ তোমালোক সকলো উপকৃত হৈছা। এতিয়া আহাচোন আমি যিখিনি কথা আজি শিকিলোঁ, এই কথাখিনিৰ লগত সংলগ্ন কিছুমান প্ৰশ্ন উত্তৰ জানো। তোমালোকৰ পাঠটিৰ তলত কিছুমান প্ৰশ্ন দিয়া হৈছে, সেই প্ৰশ্নবিলাকৰ উত্তৰ মই কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোক সকলোৱে মন দি শুনিবা আৰু নিজৰ বহীত লিখি ল'বা। প্ৰথম প্ৰশ্ন, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। চীন দেশ। 2 নম্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? দ্বিদলীয় ব্যৱস্থা। মই কৈছোঁ আগতে দুটা দল আছে। কি কি দল আছে বুলি আমি পাইছিলোঁ? ৰিপাব্লিকান দল আৰু ডেমক্ৰেটিক দল। 3 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। আমি কেইবাটাও বৈশিষ্ট্য পাইছিলোঁ, তাৰ ভিতৰত আমি দুটা লিখিলেই হ'ল। তোমালোকে যি দুটা উজু বুলি ভাবা সেই দুটা লিখিলেও হ'ব। মই তথাপি দুটা লিখি দিছোঁ, সংগঠন আৰু নীতি আদৰ্শ আঁচনি। 4 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। আমি কেইবাটাও কাৰ্য পাইছোঁ নহয় জানো? মই বুজাওঁতে তোমালোকক ৰাজনৈতিক দলৰ কেইবাটাও কাৰ্যৰ কথা কৈছোঁ। গতিকে তোমালোকে যিকোনো এটা কাৰ্য লিখিব পাৰা।
জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। এইটো লিখিলেও হ'ব বা যিকেইটা কাৰ্য আছে তাৰ ভিতৰত যিকোনো এটা লিখিলেও হ'ব। 5 নম্বৰ প্ৰশ্ন, অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। গতিকে আমি সকলোৱে জনা এটা আঞ্চলিক দলৰে নাম মই কৈছো অসম গণ পৰিষদ। 6 নম্বৰ প্ৰশ্ন, ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? উত্তৰ ঝাৰখণ্ড মুক্তি মৰ্চা। নেক্সট প্ৰশ্ন, ইউপিএৰ সম্পূৰ্ণ অৰ্থ লিখা। মই তোমালোকক কৈছো নহয় ইউপিএ এনডিএ, গতিকে ইউপিএৰ সম্পূৰ্ণ নামটো কি? ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? আমি পাইছো ভাৰতীয় জাতীয় কংগ্ৰেছ, হয় নে নহয়, যিটো 1885 চনত গঠিত হৈছিল। নেক্সট প্ৰশ্ন, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? আমি উত্তৰত লিখিব লাগিব 1877 চনত এছ.এন. বেনাৰ্জীৰ নেতৃত্বত। আচলতে কাৰ নেতৃত্বত সুধিছে, এছ.এন. বেনাৰ্জী লিখিলে হয়, মই চনটো তোমালোকক জানিবৰ বাবে দি দিছো। গতিকে পৰীক্ষাত তোমালোকে কাৰ নেতৃত্বত বুলি ক'লে এছ.এন. বেনাৰ্জী বুলি লিখিলেও হ'ব। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিজন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। গতিকে এই 10টা প্ৰশ্ন তোমালোকৰ অনুশীলনীত আছিল। তলত আৰু কিছুমান প্ৰশ্ন আছিল, মই সকলো দিয়া নাই, কেইটামান দি দিছো যিকেইটা তোমালোকে জানাই। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? বহুদলীয় ব্যৱস্থা। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? দ্বিদলীয় ব্যৱস্থা। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা বুলিও তোমালোকৰ প্ৰশ্ন আছে। গতিকে মই সেই 4টা বৈশিষ্ট্য কৈ দিছো, আগতো মই বৈশিষ্ট্য 2টা লিখি দিছো। গতিকে 4টাই মনত ৰাখিবলৈ চেষ্টা কৰিবা, যিহেতু তোমালোকৰ অনুশীলনীত প্ৰশ্নটো আছে। সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি মই পঢ়োৱা পাঠটিৰ পৰা তোমালোক নিশ্চয় উপকৃত হৈছা বুলি মই ভাবিছো। আৰু তোমালোকে মোৰ এই চেনেলটো ভাল ধৰণে চাবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, শ্বেয়াৰো কৰিবা আৰু তোমালোকৰ মতামত মোক জনাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই তোমালোকৰ পৰা বিদায় মাগিছো। অহাবাৰ বেলেগ এটা পাঠৰ লগত তোমালোকৰ লগত লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।